কেডালমান আনি ৰুওঁতে এতিয়া আকৌ গোটেই বাৰীখন আমাৰ ভাত কেৰেলা আজি ৰাতিপুৱাৰ সময়কণত পুৰি বনালোঁ কিয়নো আজি আছেহি আমাৰ ঘৰত মাছ আৰু আমিতো সদায় ৰাতিপুৱাৰ সময়কণত দুপৰীয়া আৰু ৰাতিও মানে 3টা টাইম ভাতে খাওঁ অনুৰাগ আৰু স্কুল যাব ওলাইছে মাহঁতেও যাব ওলাইছে যেহেতু ঘৰত দেউতা অকলে থাকে সেয়েহে এতিয়া ভাবিছোঁ লগে ভাগে এনেকৈ খাই লওঁ কিন্তু আমাৰ অনুৰাগে পুৰি হ'লে শুকানেই খাই ভাল পায় কিন্তু ভাতকেইটা খাই বেছিকৈ ভাল পায় মা দেউতাৰ নিচিনা মানুহ এতিয়া কি খাবা ভাতে খাবা আৰু এফালে যোৱাকালি অকণমান আছিলে মাছ আৰু ইয়াত অকণমান মাংস আৰু আলু দি এনেকৈ ভাজি দিছোঁ মাও আকৌ মা আৰু এফালে হৈছে আমাৰ মা কেইটা ল'ৰা ছোৱালী জন্ম দিলে বোলে 8টা ল'ৰা ছোৱালী জন্ম দিলে মায়ে দেই 7টাই হৈছিলে 8টা ল'ৰা ছোৱালী জন্ম দি এতিয়া মানে বুঢ়ীয়ে হ'ল আজিৰ পৰা 5 দিনমানৰ আগতে দাঁত এটাও সৰিলে দাঁতটো লগাই আনিব লাগিব অতি সোনকালে ইমান সোনকালে মাক বুঢ়ী কৰাব নোৱাৰোঁ নহয় এতিয়াও বহুত বছৰ জীয়াই থাকিবলৈ আছে মাছ দিওঁ নাই নালাগে তোমাক জোল অকণমান দি দিছোঁ ভাত খাবা যে হ'ব বেছি দিয়ে নাই খাই বৈ উঠি মেলি ভাবিলোঁ মা যোৱাৰ আগতে অকণমান বাৰীৰ পৰা শাক পাচলি ছিঙি দিওঁ এয়া চাওকচোন ইমান যে ধুনীয়াকৈ ভাত কেৰেলাবোৰ লাগিছে নহয় দেখিয়ে কিবা এটা ভাল লগা হ'ল বাৰীখন কেডালমান আনি ৰুওঁতে এতিয়া আকৌ গোটেই বাৰীখন আমাৰ ভাত কেৰেলা হ'ল কালি মই দেখিছিলোঁ মানে আমি জিকা খালোঁৱে কেইবা সাজৰো সেইকাৰণে ভাবিছোঁ মাহঁতক সাজৰ দি যাম লগতে এফালে লৈ আহিলোঁ ৰঙালাও এমুঠি সেইখিনি মাক দি দিয়াচোন তুমি মই হাত ভৰিকেইটা ধুই লওঁ